নিশ্চয় গছ ভাল পোৱা এজনী কণমানি অৰণ্য মানৱ যাদৱ পায়ঙৰ নাম আপোনালোকে সকলোৱে শুনিছে। এতিয়া ৰিলছ মোবাইল কম্পিউটাৰৰ পৃথিৱীখনত গছ গছনি প্ৰকৃতি হাবি জংঘল ইত্যাদিৰ সৈতে সহবাস কৰা এগৰাকী 10 বছৰীয়া কণমানি নাম খুচি চান্দিল্য। সেইগৰাকী খুচি চান্দিল্যক আজি চিনাকি কৰাই দিব বিচাৰিছোঁ আপোনালোকক NKTVৰ পৰ্দাৰ জৰিয়তে। বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত আজি দেখুৱাইছোঁ এইগৰাকী কণমানি খুচি চান্দিল্য। প্ৰায় 3 বছৰ বয়সৰ পৰাই অসমৰ বিভিন্ন প্ৰান্তত গছ গছনি ৰোপণ কৰি খুচি চান্দিল্যই প্ৰকৃতিৰ সৈতে এখন সংগ্ৰাম নিৰৱচ্ছিন্নভাৱে চলাই গৈছে, খুব নীৰৱে চলাই গৈছে। তেখেতক সহযোগ কৰে তেখেতৰ পিতৃ দিগন্ত শৰ্মা আৰু তেখেতৰ মাতৃ আৰু অন্যান্য বহু লোকে। এয়া কণমানি খুচি চান্দিল্যক মই দেখুৱাইছোঁ আপোনালোকক। সম্পূৰ্ণ নাম তামান্না চান্দিল্য। খুচি গছ গছনি খুব ভাল লাগে। তুমি কিমান বছৰ হ'ল গছ গছনি ৰোৱা মনত আছে? 4 বছৰ পৰা ৰুই আহিছোঁ। ৰুই আছা? আজিলৈকে কি গছ ৰুলা তুমি? আজিলৈকে আম, কঁঠাল, লেচু, মধুৰি আদি বহুত ৰুলা। আৰু তোমাক মুখ্যমন্ত্ৰী মহোদয়ে লগ পাইছে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া লগ পাইছে, মনত আছেনে কথাবিলাক? আছে। কি বুলি কৈছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া? কি বুলি কৈছিলে? কৈছিলে কি তুমি গছ পুলি ৰুবলৈ নিবা, ডাঙৰ হ'লেও ৰুই থাকিবা। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে? মুখ্যমন্ত্ৰী মহোদয়ে কৈছে কি সেইটো কিবা লাগিলে মোক ক'বলৈ। আৰু কোনে কোনে তোমাক লগ পাইছে? আৰু বহুত মানুহে লগ পাইছে। সকলোৱে উৎসাহ দিয়ে? দিয়ে। আৰু মা দেউতাই কি বুলি কয়? গছ গছনি ৰুব লাগে বুলি কয়? মা দেউতাই গছ গছনি ৰুব বুলি কয়। আৰু সেই কাটি সেই ৰুই পেলাই থৈ দিব নালাগে, ভালকে পানী চানী দি পেলাই কৰিব লাগে। তুমি কোন ক্লাছত পঢ়ি আছা খুচি? এবাৰ 4লৈ পাইছোঁ। 4লৈ? কোন স্কুল? শংকৰদেৱ শিশু বিদ্যা নিকেতন। হয়, মই দেখুৱাইছোঁ এইগৰাকী খুচি চান্দিল্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কওক, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, প্ৰাক্তন মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী বা কেন্দ্ৰীয় অমৃত বৃক্ষ আঁচনিৰ যিগৰাকী মন্ত্ৰী, সেইগৰাকী মন্ত্ৰীয়েও খুচি চান্দিল্যক সাক্ষাৎ কৰিছে। আজি প্ৰতীকী ৰূপত এটা স্থানত আমি দেখুৱাইছোঁ যে খুচিয়ে গছ গছনি ৰোপণ কৰিছে, কিন্তু খুচিৰ প্ৰকৃতিৰ প্ৰতি অৱদান অত্যাধিক আৰু অধিক। প্ৰায় 3 বছৰ বয়সৰ পৰা আজি প্ৰায় 10 বছৰ বয়স হ'ল। 7 বছৰত 700ৰো অধিক গছপুলি অসমৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰিছে। যাৰ নেপথ্যত থকা ব্যক্তিগৰাকী হৈছে খুচিৰ পিতৃ দিগন্ত শৰ্মা। মই কথা পাতিম। কেনেকৈ মনলৈ আহিলে সন্তানক গছ গছনি ৰোৱাৰ প্ৰতি আকৃষ্ট কৰি তুলিবলৈ? সকলোৱে আজি বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খুচি খুব কম বয়সৰ পৰা গছপুলি ৰুইছে। তাই 3 বছৰ বয়সৰ পৰা প্ৰকৃতিৰ প্ৰতি আমি হাবিহাব দেখিছিলোঁ, প্ৰকৃতিক ভাল পোৱাৰ এটা মনোভাৱ দেখিছিলোঁ। যিটো পায় সেইটোকে ৰুবলৈ চেষ্টা কৰে, গছৰ পাত এখিলা ছিঙিবলৈ চিন্তা কৰে, আমাকো কয় নিছিঙিবলৈ। আমি তেতিয়া অনুভৱ কৰিছিলোঁ তাইৰ জন্মদিনটোত আমি পিতৃ মাতৃয়ে চিন্তা কৰিছিলোঁ তাইৰ জন্মদিনটোত এটা গছপুলি ৰুম। আমি ক্ৰমান্বয়ে এই গছপুলিটো ধাৰাবাহিকভাৱে ৰুই গৈ আছিলোঁ। তেনেকুৱাতে মোৰ এটা সৌভাগ্য হ'ল, মই খুব কম বয়সতে তাইক মই প্ৰকৃতি অন্য মানৱ যাদৱ পায়েং ডাঙৰীয়াক লগ কৰিলোঁ। তাইক প্ৰতি বছৰে এবাৰ হ'লেও যাদৱ পায়েং ডাঙৰীয়াই লগ কৰে, তাইক বহুতো দিহা পৰামৰ্শ দিয়ে। সৌভাগ্য মৃণাল শইকীয়া আছে, মৃণাল শইকীয়াই তেখেতক যথেষ্ট হেৰি কৰে। যেতিয়াই লগ পায় মৃণাল শইকীয়াই তাইক এটা গছপুলি উপহাৰ দিয়ে। সেয়ে তেওঁলোকৰ বিশিষ্ট ব্যক্তিসকলৰ সান্নিধ্য পালে, সেই সান্নিধ্যই হয়তো তাইক সেউজীয়াক ভাল পাবলৈ ল'লে, সেউজীয়াৰ প্ৰতি তাইৰ আকৰ্ষণ হ'ল। আমি পিতৃ মাতৃয়েও যিমানখিনি পাওঁ সহায় কৰোঁ। সেই ক্ষেত্ৰত নাম ল'ব লাগিব চন্দ্ৰমোহন পাটোৱাৰী, বিশেষকৈ বনমন্ত্ৰী। তেখেতে খুচিক খুব ভাল পায়, খুচিৰ খবৰ খাতি আজিও লৈ থাকে। আমি চৰকাৰৰ পৰা কি পাইছোঁ কি নাই পোৱা এইটো আমাৰ বিচাৰ্য বিষয় নহয়, কিন্তু বনমন্ত্ৰীগৰাকীয়ে তাইক লৈ যি উৎসাহ, যি উদ্দীপনা, বন বিষয়া সুশীল ঠাকুৰ ডাঙৰীয়াই যি পৰিকল্পনা তাইক লৈ কৰি আছে, আমি তেওঁলোক কেতিয়াও পাহৰিব নোৱাৰোঁ। যিটো অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ কাৰ্যসূচীত চেণ্ট্ৰেল মিনিষ্টাৰ প্ৰহ্লাদ সিং পেটেলৰ সৈতে ৰাণী বনাঞ্চলত খুচিয়া হোৱা আৰম্ভ কৰিছিলে। সেই সম্পূৰ্ণ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ আশীৰ্বাদত আমি সেই কাম হেৰি কৰিছোঁ। শেহতীয়াকৈ জিলা বন বিষয়া সুশীল ঠাকুৰে খুচি বিষয়ে গম পাই খুচি স্থায়ীকৈ ৰুবৰ কাৰণে টেঙানীত প্ৰায় যথেষ্ট সংখ্যক মাটিক তাইক অনুমোদন প্ৰদান কৰিছে। আমি তাত ৰুই আছোঁ। এনেদৰে অসমৰ বিভিন্ন প্ৰান্তত আমি গছপুলি ৰোপণ কৰিছোঁ। মোক যথেষ্টখিনি সহায় কৰে। খুচিক যোনে যায় আপুনি গম পাব, খুচিক নজনা মানুহে খুচিক খুব উৎসাহিত কৰে। মোৰ সতীৰ্থসকলেও যথেষ্ট সহায় কৰে তাইক লগত। আৰু আমি আগবাঢ়ি গৈছোঁ। তাই গছ ভাল পায়, প্ৰকৃতি জানেই এতিয়া প্ৰকৃতি নোহোৱাৰ কাৰণে কি হৈছে আজি তাই সেইটোকে হৃদয়ংগম কৰিছে। মোৰ আশা এটাই অনুৰোধ, গছপুলি ৰুলেই নহ'ব, গছপুলি প্ৰতিপালনো কৰিব লাগে। আমি যিমানখিনি পাৰোঁ সীমিত উপাৰ্জনে আমি কৰি আছোঁ, আমি কাৰো অৱদান লোৱা নাই। গতিকে মই প্ৰত্যেক অভিভাৱকসকলক মই এটাই অনুৰোধ কৰোঁ, তেওঁলোকৰ ল'ৰা ছোৱালীক এবাৰ হ'লেও
যাদৱ পায়েং ডাঙৰীয়াৰ ওচৰত সাক্ষাৎ কৰক, যাদৱ পায়েং ডাঙৰীয়াক সাক্ষাৎ কৰক, মৃণাল শইকীয়াৰ ওচৰলৈ এবাৰ নিয়ক, এনেদৰে নিয়ক। তেওঁলোকে প্ৰকৃতিয়ে তেওঁলোকক লগ পোৱাৰ লগে লগে গছ ভাল পাবলৈ শিকিব, আৰু গছ ভাল পালেই আৰু আমাৰ চামক আমি গছ ভাল পোৱাৰ কথা ক'ব নোৱাৰোঁ। গতিকে এইসকলকহে আমি উৎসাহ দিব লাগিব, আৰু প্ৰকৃতিক ৰাখিবৰ কাৰণে সেইসকলক লৈ আমি কাম কৰিব লাগিব। মই ধন্যবাদ জনাইছোঁ এইগৰাকী পিতৃক, ধন্যবাদ জনাইছোঁ সেইগৰাকী মাতৃক, যি পিতৃ মাতৃয়ে উৎসাহ দিয়ে নিজৰ সন্তানক গছ গছনিক ভাল পাবৰ কাৰণে। খুচি, ৰাইজলৈ কিবা বাৰ্তা দিবা নেকি? গছ গছনিলৈ কিবা বাৰ্তা দিব বিচাৰিবা নেকি? গছ গছনিলে মানুহলে মই এইটোকে ক'ম, গছ নাকাটিব, আৰু এটাকে কাটিলে 10 জোপাকে ৰুব। ধন্যবাদ জনাইছোঁ এইগৰাকী খুচি, তামান্না চান্দিল্য ওৰফে খুচি হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিচিত। কেন্দ্ৰীয় মন্ত্ৰী হওক, ৰাজ্যৰ মুখ্যমন্ত্ৰী হওক, বন মন্ত্ৰীগৰাকী হওক, খুচিৰ খবৰ নোলোৱা ব্যক্তি নাই। অৰণ্য মানৱ যাদৱ পায়েঙৰ সৈতে তেওঁৰ সান্নিধ্য, বিভিন্ন ব্যক্তিৰ সৈতে সান্নিধ্য, আৰু গছ ভাল পোৱা মানুহৰ সৈতে সান্নিধ্য খুচি অথবা তামান্না চান্দিল্যৰ। এইগৰাকী তামান্না চান্দিল্য আগবাঢ়ি যাওক, বিশ্ব পৰিৱেশৰ দিনটোত আমাৰ তাৰে কামনা। এনেধৰণে খুচিৰ এই সংগ্ৰামখন নিৰৱচ্ছিন্ন হওক, অবিৰত হওক আৰু সফল হওক।